অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে যোৱা 6 আগষ্টৰ দিনাখন এক সংবাদমেল জৰিয়তে অৰুণাচল চৰকাৰ তথা অৰুণাচল প্ৰশাসনক এক 36 ঘণ্টীয়া সময়সীমা বান্ধি দিছিল ৰোহিত ভাইটিৰ ন্যায়ৰ বাবে। আৰু এই দুৰ্ভগীয়া ৰোহিত ভাইটিৰ পৰিয়ালবৰ্গক এককালীন সাহায্য তথা ৰোহিত ভাইটিৰ হত্যাকাৰীসকলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচি দিবৰ বাবে আমি দাবী জনাইছিলোঁ। কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ অৰুণাচল প্ৰশাসন তথা অৰুণাচল চৰকাৰে আমাৰ লগত যোগাযোগ তথা আলোচনাত বহা নাই। সেইবাবে আমি ক্ষোভিত হৈ অহা কাইলৈ অসম অৰুণাচল সংযোগী পথ তথা গেটসমূহ আছে যিকেইটা, সেই গেটকেইটা আমি অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই পথ অৱৰোধ কাৰ্যসূচীত আমাৰ তিনিচুকীয়া জিলাৰ সমূহ ৰাইজক আহ্বান জনাইছোঁ। এই কাৰ্যসূচীত আপোনালোকৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে তিনিচুকীয়া জিলাৰ প্ৰতিটো দল সংগঠনক ৰোহিত ভাইটিৰ ন্যায়ৰ বাবে যি প্ৰতিবাদ, এই প্ৰতিবাদত আপোনালোকৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ।